Hello respected viewers, welcome to my channel. আজিৰ এই ভিডিওটো সেই সকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব যি সকল ব্যক্তিয়ে ADRE 2.0 এক্সামত অৱতীৰ্ণ হৈছিল। আজিৰ এই ভিডিওটোত আমি জানিবলৈ চেষ্টা কৰিম আমাৰ এক্সপেক্টেড ৰিজাল্ট ডেট কেতিয়া, কোনটো মাহৰ কোনখিনি সময়ত হয়তো আমাৰ ADRE 2.0 ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। গতিকে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰিছো। প্ৰথমতে কৈলো আপুনি যদি চেনেলটোত নতুন তেন কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব। এইটো চেনেলত ADRE হক, আসাম পুলিচে হক, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সিলেবাস অনুযায়ী প্লেলিস্ট বনোৱা আছে, গ্ৰামাৰৰ ভিডিও আছে, আসাম হিষ্ট্ৰীৰ ভিডিও আছে, আসাম পলিটি, ইণ্ডিয়ান ইকোনমি, বিভিন্ন ধৰণৰ ভিডিও বিলাক দিয়া আছে। আপোনালোকে যাই চাব পাৰে আৰু যদি ভাল লাগে আপোনালোকে কাইন্ডলি চেনেলটো অলপ আগুৱাই দিব, আপোনালোকে শেয়াৰ কৰিব। গতিকে আজিৰ মূল বিষয়টো হ'ল যে আমাৰ ADRE ৰিজাল্ট আমাৰ কেতিয়া দিয়াৰ সম্ভাৱনা আছে। যেহেতু আমাৰ অনারেবল CM স্যারে লাস্ট যেদিনা পরীক্ষা আছিল ADRE সেদিনা ঘোষণা করেছিল যে রিজাল্ট উইল বি অ্যানাউন্সড উইদিন ফেব্রুয়ারি 2025। হয়তো ফেব্রুয়ারি মাহৰ লাস্ট উইক নাইবা মার্চ মাহৰ ফার্স্ট উইকত আমাৰ ADRE 2.0 রিজাল্ট দিয়াৰ পূর্ণ সম্ভাৱনা আছে। যেহেতু আমাৰ বহুতো এপ্লিকেন্টে পৰীক্ষা দিছিল, গতিকে এই রিজাল্ট দিয়াৰ কাৰণে আমাৰ হয়তো সময় অলপ বেছি লাগিবও পাৰে। গতিকে আপোনালোকে 100% শিওর থাকক ফেব্রুয়ারিৰ লাস্ট উইক, মার্চৰ ফার্স্ট উইক এইখিনি সময়ৰ ভিতৰত আপোনালোকে ৰিজাল্ট ডেট পাই যাব। এটো এটা এক্সপেক্টেড ডেট, বিভিন্ন ধৰণৰ অধ্যয়নৰ পৰা আমি অনুমান কৰিব পাৰো। যেহেতু আমাৰ কি ভ্যাকেন্সি আছিল 12600 আৰু যেহেতু ক্যাটেগরি ওয়াইজ পৰীক্ষা হৈছিল, গ্ৰেড 3 ৰ বহুত কেইটা ভাগ আছিল, গ্ৰেড 4 ৰ বহুত কেইটা ভাগ আছিল। গতিকে এইবিলাক ৰিজাল্ট ৰেডি কৰোতে হয়তো সময়ৰ প্ৰয়োজন। আৰু এটা কথা কৈ থাও যে এক্সপেক্টেড কাট অফ কিমান পালে হয়তো আপোনালোকে চাকৰি পাব, এই সম্বন্ধে পৰীক্ষাৰ আগতে মই এটা ভিডিও বনাইছিলো, আপোনালোকে লিংকত যাই চাব পাৰিব। মই এই ভিডিও ডেসক্ৰিপশনত লিংকটো দি দিম। যদি ভাল লাগে ভিডিওটো কাইন্ডলি আপোনালোকে শেয়াৰ কৰিব